নমস্কাৰ 17 নৱেম্বৰ 2025 হ'ল ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস 1919 চনৰ পৰা প্ৰতি বছৰে ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস পালন কৰা হৈছে দ্য এপিলেপ্সি ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত এই দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্যটো হ'ল মানুহৰ মাজত এপিলেপ্সি বা মৃগীৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু মানুহক মৃগীৰোগৰ বিষয়ে সম্যক জ্ঞান দিয়া তাৰ লগতে মৃগীৰোগৰ সাইন সিম্পটমছ এইবোৰৰ বিষয়ে জনোৱা আৰু তাৰ ট্ৰিটমেণ্ট আদিৰ বিষয়ে জনোৱা আৰু ইয়াৰ বিষয়ে থকা কিছুমান অন্ধবিশ্বাস বা ষ্টিগমা এনেকুৱা ধৰণৰ বস্তুবোৰ প্ৰতিৰোধ কৰা সো সেইখিনি উদ্দেশ্য কৰি এই প্ৰতি বছৰে দিৱসটো পালন কৰা হয় মই ডক্টৰ অমল চন্দ্ৰ বৈশ্য কনসালটেন্ট সাইকিয়াট্ৰিষ্ট ডিব্ৰুগড় আসাম সো মৃগীৰোগৰ বিষয়ে মই সম্যক জ্ঞান এটি দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ইয়াতে মই মৃগীৰোগৰ কাৰণ তাৰ প্ৰিভেনশ্যন বা প্ৰতিকাৰৰ উপায় আৰু ট্ৰিটমেণ্ট তাৰপিছতে মৃগীৰোগ দেখিলে আমি কি কৰিব লাগে সেইখিনিৰ বিষয়ে তাৰ লগতে কিছুমান অন্ধবিশ্বাস আদিৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ চেষ্টা কৰিম যদি কাৰণবোৰৰ বিষয়ে চাওঁ যে মৃগীৰোগৰ বহুতখিনি কাৰণত হ'ব পাৰে তাৰ এটা প্ৰধান কাৰণ হ'ল যে জেনেটিক ফেক্টৰ বা বংশত মৃগীৰোগ থাকিলে মৃগীৰোগ হোৱাৰ সম্ভাৱনাটো বেছি হয় আৰু এটা কাৰণ হ'ল ব্ৰেইন ইনজুৰি বা মগজুৰ ইনজুৰি এটা হ'ল ব্ৰেইন ইনফেকশ্যন বা cerebral ইনফেকশ্যন মেনিনজাইটিছ এনচেফেলাইটিছ এইবোৰৰ কাৰণে হ'ব পাৰে তাৰপিছত ব্ৰেইন টিউমাৰ হোৱাৰ ফলত মৃগীৰোগ হ'ব পাৰে আৰু নিউৰলজিকেল কণ্ডিশ্যন বহুত ক্ষেত্ৰত মৃগীৰোগ হ'ব পাৰে এইবোৰে হ'ল মৃগীৰোগৰ প্ৰধান কাৰণসমূহ এতিয়া যদি চাওঁ কজেছ বা চিম্পটমছসমূহ মানে কি ৰোগীয়ে কি লক্ষণ দেখা দিব পাৰে ৰোগীজন ইউজুৱেলি নৰ্মেলে থাকে দেখাত একো প্ৰব্লেম নাই সব ঠিকে আছে কিন্তু হঠাতে হাত ভৰি জোকাৰি বেহুচ হৈ পৰে তাৰ লগতে মুখেৰে ফেন বাহিৰ হয় এইটোৱে হ'ল মৃগীৰোগ হ'লে দেখা দিয়া সাধাৰণ চিম্পটমছ তাৰপিছতে সেই বেহুচ হোৱাটো প্ৰায় 2 মিনিটৰ পৰা 5 মিনিটমান থাকিব পাৰে হাত ভৰি জোকাৰি তাৰপিছতে অলপ সময়ৰ কাৰণে বেহুচ হৈ থাকে 5-10 মিনিটমান বেহুচ হৈ থাকে তাৰপিছতে মানুহজন সম্পূৰ্ণ সুস্থ হৈ যায় বা অলপ সময় 1 মিনিট 2 মিনিটমান কনফিউজ বিহেভিয়াৰ দেখাব পাৰে এইখিনি হ'ল মৃগীৰোগৰ সাধাৰণ লক্ষণ কেতিয়াবা ই কমপ্লিকেটেড হয় বহুত সময় থাকিব পাৰে বাৰে মৃগীৰোগৰ এটাৰ পিছত এটা আহি থাকিব পাৰে সেনেকুৱাবোৰ একচুৱেলি কমপ্লিকেটেড হয় সেইটো সাধাৰণতে দেখা নাযায় তাৰোপৰি কেতিয়াবা মৃগীৰোগ হোৱাৰ জাষ্ট ইমিডিয়েট পিছতে কিছুমান মানসিক প্ৰব্লেম কিছুমান দেখা দিব পাৰে যেনে উল্টা পুল্টা কথা কোৱা যা কনফিউজন যিটো থাকে সেই কনফিউজনটো বহুত সময়লৈ থকা খঙাল প্ৰকৃতিৰ হোৱা আদিবোৰ কেতিয়াবা দেখা যায় সো এইখিনি হ'ল মৃগীৰোগৰ চিম্পটমছ এতিয়া আমি জনা উচিত যে মৃগীৰোগ যদি হোৱা কাৰোবাক দেখে তেতিয়াহ'লে আপোনালোকে কি কৰা উচিত প্ৰথম কথা হ'ল মৃগী হোৱা দেখিলেই তৎক্ষণাত আপোনালোকে ৰোগীক কোনোবা এটা ছাইডত শুৱাই দিব আইদাৰ ৰাইট ছাইড নহ'লে লেফ্ট ছাইডত শুৱাই দিব ওচৰত যদি জুই পানী আদি কিবাকিবি থাকে সেইবোৰৰ পৰা ৰোগীক সম্পূৰ্ণ আঁতৰত ৰাখিব কাৰণ সেইবোৰ ৰোগীৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে কিছুমান মানুহে আকৌ কৰে কিছুমান জোতা সুঙাই দিব বা দুৰ্গন্ধ জাতীয় বস্তুবোৰ ৰোগীৰ নাকত সুঙুৱাই দিয়ে যাতে ৰোগী সোনকালে আৰোগ্য পায় কিন্তু সেইটো কেতিয়াও কৰিব নালাগে কাৰণ ৰোগী সেই সময়ত অজ্ঞান হৈ থাকে গতিকে একো গম নাপায় এইবোৰ আৰু সেইটো বেয়াহে ক্ষতিহে কৰে মানুহে কিছুমানে বিশ্বাস কৰে যে মৃগীৰোগ কিছুমান পূৰ্বজন্মৰ অপকৰ্মৰ ফলত হয় বা ভূত প্ৰেত যাদু মন্ত্ৰ আদিৰ ফলত হয় কিন্তু এইটো সম্পূৰ্ণ মিছা ধাৰণা মৃগীৰোগ কেৱল ব্ৰেইনৰ কিছুমান অসুবিধাৰ কাৰণেহে হয় গতিকে অযথা বেজ ওজা আদিৰ ওচৰত গৈ সময় নষ্ট নকৰিব চিকিৎসকৰ ওচৰত আনিব এইখিনি হ'ল আপোনালোকে জানিবলগীয়া কথা তাৰপিছত মৃগী ৰোগ হ'লে মৃগী ৰোগীয়েনো কি সাৱধানতা অৱলম্বন কৰিব লাগে সেইটো আপোনালোকে জনা উচিত প্ৰথম কথা হ'ল ডাক্তৰে দিয়া ঔষধবোৰ নিয়মীয়াকৈ খাব লাগে আৰু যাতে মৃগী ৰোগ প্ৰতিৰোধ হৈ থাকে এই ঔষধবোৰ যদি নিয়মীয়াকৈ খায় তেতিয়া মৃগী ৰোগে আৰু
পুনৰ দেখা দিয়াৰ সম্ভাৱনাটো প্ৰায়ে কম। ৰাগিয়াল বস্তুৰ পৰা সদায় আঁতৰত থাকিব লাগে, বিশেষকৈ সুৰাপান ধপাত আদি কৰিব নালাগে। কেতিয়াও অকলে জুই পানী বা বিপদজনক ঠাইত কাম কৰিব নালাগে। পাৰিলে ৰাস্তা অকলে পাৰ হ'ব নালাগে। মানসিক চাপৰ পৰা সদায় দূৰত থাকিব লাগে। সেইটো কাৰণে মানসিক চাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাক আমি শিকা উচিত। তাৰোপৰি ডেইলি ৰুটিনটো মেইনটেইন কৰিব লাগে। টোপনিৰ ৰুটিন, খোৱা শোৱা আদিৰ ৰুটিনবোৰ নিয়মীয়াকৈ মেইনটেইন কৰিব লাগে। জ্বৰ হ'লে তৎক্ষণাত চিকিৎসা ল'ব পাৰে, কাৰণ কেতিয়াবা জ্বৰটো মানে ব্ৰেইনৰ ইনফেকশ্যন আদিৰ কাৰণে হ'ব পাৰে, যাৰ ফলত ভৱিষ্যতলৈ মানে মৃগী ৰোগ দেখা দিব পাৰে। মূৰত আঘাতৰ পৰা নিজকে ৰক্ষা কৰিব লাগে। সদায় সেইটো কাৰণে বাইক চলালে হেলমেট পৰিধান কৰিব, আৰু যিকোনো ক্ষেত্ৰতে যাতে মূৰত আঘাত নাপায় সেইটোৰ ক্ষেত্ৰত সতৰ্ক হৈ থকা ভাল। চ' ধন্যবাদ। ৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস উপলক্ষে সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ। থেংক ইউ।